हेलो फ्रेंड्स मैं आयुष आपनालोके चाই আছে MLD ক্ৰিয়েশ্যন ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মন গীত ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ইন্টাৰেষ্টিং হ'ব কিয়নো যোৱাটো খণ্ডত মন গীতৰ দেউতাকৰ ওচৰলৈ গৈছিল আৰু মনে যে গীতক ইমান গধুৰ দায়িত্ব এটা দিব খোজা নাছিল সেই কথাটো দেউতাকৰ আগত কোৱা দেখিবলৈ পাইছিল আৰু আজিৰ খণ্ডটোত মন আৰু ৰশ্মিয়ে একেলগে গীতৰ বিষয়ে আলোচনা কৰি থাকিব আৰু গীতে যে একো বস্তুতে লোভ নকৰে সেই কথাটো মনৰ আগত ক'ব আৰু আপুনি অলৰেডি ভাবি লৈছে যে এই কামটো অকল বায়ে কৰিছে বুলি সেই কাৰণে আন কাৰোবাৰ তাত সন্দেহৰ আঙুলি যোৱা নাই কি ঠিক বাক বিপদত পেলাবলৈ কোনোবাই এই কামটো কৰিছে বুলি ৰশ্মিয়ে মনক ক'ব আৰু সেইখিনি সময়তে মালা আহি ৰশ্মি আৰু মনক একেলগে দেখি আচৰিত হ'ব এতিয়া বাৰু মালাই কি কৰিব দেখিবলৈ পাব আজিৰ খণ্ডটোত ইফালে আকৌ মনৰ পেহাকে অফিচৰ কথাটোক লৈ কোনে ক'ত মনত বেয়া ভাৱ লুকুৱাই ৰাখে একো ধৰিবই নোৱাৰি বুলি অৰ্ণৱৰ আগত ক'ব এতিয়া বাৰু অৰ্ণৱে পেহাকক বেয়াকৈ ক'ব নেকি জানিবলৈ পাব আজিৰ খণ্ডটোত আনফালে গীতৰ দেউতাক আজি অফিচৰ পৰা আহি গীতৰ আগত মনে কোৱা কথাখিনি ক'ব আৰু কিয় জানো মোৰ এনেকুৱা লাগিছে মনে যেন কিবা কথাত আঁতৰি আছে বুলি গীতক ক'ব আৰু তেতিয়া গীতে দেউতাকক সাৱটি ধৰিব আৰু ৰশ্মি আৰু মনৰ সকলোখিনি কথা দেউতাকৰ আগত ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আপোনালোকে মন গীত ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।